নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অসম পুলিচৰ AV UB APR হওক বা যি অসম পুলিচৰ এক্সাম হ'বলগীয়া গৈ আছে সেই এক্সামত হেল্প হোৱাকৈ প্ৰিভিয়াছ ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি এই ভিডিঅ'টো আপোনালোকৰ আগত ডিছকাছ কৰিম চ' ভিডিঅ'টো শেষলৈকে চাব যিখিনি কুৱেশ্যন আগত আহিছে আৰু ময়ো এনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিয়ে ময়ো বৰ্তমান অসম আৰক্ষীত কৰি আছোঁ চ' ভিডিঅ'টো হেল্পফুল হ'ব আপোনালোকৰ কাৰণে যিহেতু অসম পুলিচৰ যি এক্সাম আগন্তুক মাহত হ'বলৈ গৈ আছে চ' ডেট ফিক্স কৰা নাই কিন্তু আপোনালোকে যিমানে প্ৰিপেৰেশ্যন কৰি থাকে সিমানে ভাল হয় চ' এই ভিডিঅ'টো তাৰ ওপৰতে ডিছকাছ কৰিম চ' যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনাৰ কিবা জানিব লগা থাকে তেন্তে কমেণ্ট কৰিব আমাৰ হোৱাটছএপ গ্ৰুপটো বা হোৱাটছএপ চেনেলটো জইন হৈ ল'ব ফেচবুক পেজৰ পৰা ভিডিঅ'বোৰ চালে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব আৰু এটা ব্লগ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আলি আই লৃগাংটো সকলোৱে জানে কাৰ উৎসৱ হয় চ' আলি আই লৃগাং কেতিয়া অনুষ্ঠিত কৰা হয় সেইটো আহিব পাৰে সোমবাৰ মঙলবাৰ বুধবাৰ শনিবাৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ অনুষ্ঠিত কৰা হয় যদি আপোনালোকে এনচাৰখিনি জানে তেন্তে আপোনালোকে এনচাৰখিনি দি যাবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যন হ'ল উমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যন এ বড়ো অপশ্যন বি ৰাভা অপশ্যন চি আহোম আৰু অপশ্যন ডি সোণোৱাল কছাৰী আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে আহোমসকলে উমফা পূজা পালন কৰে নেক্সট কুৱেশ্যনটো হ'ল চামাংকান কোন জনগোষ্ঠীয় সংস্কৃতি হয় বড়োসকলৰ নে ৰাভাসকলৰ নে কাৰ্বিসকলৰ নে সোণোৱাল কছাৰীসকলৰ চ' যি চামাংকান ফেষ্টিভেলৰ কুৱেশ্যন যিকোনো নহয় যিকোনো আহে চ' আপোনালোকে এইটো কথা মনত ৰাখিব ফেষ্টিভেলৰ যি চামাংকান ফেষ্টিভেল সেইটো হৈছে কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠানটোকে চামাংকান বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আমি আহিছোঁ বাগুৰুম্বা কোন জনগোষ্ঠীয়ে পালন কৰে বড়োসকল ৰাভাসকল কাৰ্বিসকল নে সোণোৱাল কছাৰী আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বড়োসকলে বাগুৰুম্বা নৃত্য উদযাপন কৰে বা তেওঁলোকৰ নৃত্য হয় ফৰখান্তি কোন জনগোষ্ঠীয় উৎসৱ হয় বড়োসকলৰ নে ৰাভাসকলৰ কাৰ্বিসকলৰ নে সোণোৱাল কছাৰী আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰটো আপোনালোকে যদি জানে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান হৈছে ফৰখান্তি নেক্সট কুৱেশ্যন হ'ল বৈশু একচুৱেলি বাইশু হ'ল সেইকাৰণে বৈশু ফেষ্টিভেলটো বা বৈশু উৎসৱ কোন জনগোষ্ঠীৰ হয় বড়োসকলৰ নে ৰাভাসকলৰ নে কাৰ্বিসকলৰ নে সোণোৱাল কছাৰীসকলৰ আৰু বাইশু যিটো বাইশু ফেষ্টিভেলটো ৰাভাসকলৰ হয় চ' বাইশু বুলি ক'লে আপোনালোকে বড়ো বুলি কনফিউজ হ'ব পাৰে চ' সেইকাৰণে কৈছোঁ বাইশুটো ৰাভাসকলৰ নেক্সট হ'ল খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে বড়োসকলে ৰাভাসকলে কাৰ্বিসকলে নে সোণোৱাল কছাৰীসকলে আৰু খেৰাই পূজাটো আমি জানো যে বড়োসকলে উদযাপন কৰে বা বড়োসকলৰ এটা জনগোষ্ঠী উৎসৱ হয় নেক্সট কুৱেশ্যন হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি মই অপশ্যন দি থৈছোঁ কদমকলি আপোনালোকক দি থোৱা আছে প্ৰতিমা বনকুঁৱৰী নে বনফুল আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বনকুঁৱৰী হৈছে প্ৰথম ৰোমান্টিক কবিতা আৰু কবি কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যনটো হ'ল সাহিত্য একাডেমী বিজয়ী প্ৰথম অসমীয়া পুথি কোনখন হয় কদমকলি প্ৰতিমা বনকুঁৱৰী নে বনফুল আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বনফুলৰ লেখক কোন হয় যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰিব নাপাহৰিব নেক্সট কুৱেশ্যন হ'ল বনফুলৰ কবি বুলি অলৰেডি নেক্সট কুৱেশ্যনটো পিকেই কৰিছোঁ বনফুলৰ কবি বুলি কাক জনা যায় পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা যতীন্দ্ৰনাথ দুৱৰা নে আনন্দচন্দ্ৰ আগৰৱালা আৰু ইয়াৰ কাৰেক্ট এনচাৰটো আমি সকলোৱে জানো সেইটো হৈছে যতীন্দ্ৰনাথ দুৱৰা চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে প্ৰায় এক্সামত আহে যিহেতু গ্ৰেড 3 গ্ৰেড 4 কাৰণে এনেকুৱা ধৰণৰ এক্সামেই আহিব সৰু পইণ্টৰ পৰা আহিব চ' বনফুলৰ কথা আপুনি জানে চ' বনফুলখন লেখক কোন এনেকুৱা ধৰণৰ আহি যাব পাৰে চ' এইখিনি আপোনালোকে মনত ৰাখিব সৰু কুৱেশ্যন চ' প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম হৈছে ৰাম নৱমী চ' এতিয়া মই ওৱান লাইনাৰ কুৱেশ্যনত আপোনালোকক ডিছকাছ কৰি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথম অসমীয়া সেইখন হৈছে ৰাম নৱমী নেক্সট কথা হ'ল অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি সেইখন হৈছে হাফলং নেক্সট হ'ল অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখন কি তেজপুৰ চ' তেজপুৰ হয় কিন্তু ৰিচেণ্টলি আপুনি ধৰি লওক কিছুমান পপুলেশ্যন ৱাইজ থাকে গোলাঘাটো পৰিছে চ' আপোনালোকে এইটো মন কৰিব মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাই দিম বাৰু কেনেকৈ বস্তুটো হয় একচুৱেলি 25,000 তলত কেতিয়াবা চাই কেতিয়াবা 25,000 to 50,000 ভিতৰতো চায় নেক্সট কথা হ'ল ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি চ' এইটো এটা ৰাফেল ফাইটাৰ জেটখন ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে নেক্সট কথা হ'ল ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটোৰ নাম কি ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটো হৈছে মোহন বাবু বিমানবন্দৰ হয়তো আপোনালোকে ভাবিছে ইমান উজু কুৱেশ্যন আহিব জানো কিন্তু হয় ৰিচেণ্ট যি এক্সাম হৈ গ'ল তাত এনেকুৱা ধৰণৰ উজু কুৱেশ্যনে আহিছিলে বাট কিছুমান ক্ৰিটিকেল কুৱেশ্যন আহিছে হয়তো আপোনালোকে ইয়াতে কিছুমান কনফিউজিং কৰিব পাৰে এতিয়া ডিব্ৰুগড়ৰ কথাটো সকলোৱে মোহনবাৰী বুলি জানে কিন্তু আপুনি তেজপুৰতো কি বুলি কয় বা
নতুবা আপুনি শিলচৰটোক কি বুলি কয় বা কোকৰাঝাৰটোক কি বুলি কয় চ' আপোনালোকে সেইখিনি মনত ৰাখিব কোকৰাঝাৰটোক যেনে কয় ৰূপসী বুলি কোৱা হয় তেন্তে আপুনি শিলচৰটো কুম্ভীৰ গাম চ' আপোনালোকে সেইখিনি কথা মনত ৰাখিব চ' প্ৰত্যেকটো কি বুলি কয় গুৱাহাটীটোক এতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্লাছ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি কোৱা হয় চ' যোৰহাটটোক কি বুলি কয় ৰৰৈয়া চ' আপোনালোকে সেইখিনি মনত ৰাখিব নেক্সট কুৱেশ্যনটো হ'ল হাৱা মহল ক'ত অৱস্থিত জয়পুৰত অৱস্থিত হৈছে হাৱা মহল নেক্সট হ'ল প্ৰথম অসমীয়া বেৰিষ্টাৰ কোন আছিলে তেওঁ হৈছে প্ৰথম অসমীয়া বেৰিষ্টাৰ কোন আছিলে যদি আপোনালোকে জানে কমেণ্ট কৰিব তেওঁ হৈছে আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন হ'ল অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে আৰু সেয়া আছে বোকাজানত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিলে চ' তেওঁ হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যদি আপোনালোকে ইয়াৰ PDF টো বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে তাত গৈ জইন হৈ ল'ব পাৰিব তাত আপোনালোকে ইম্পৰ্টেণ্ট PDFs পাই থাকিব নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন হয় চ' তেওঁ হৈছে M ভেংকায়া নাইডু নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ গৃহমন্ত্ৰী কোন অমিত শ্বাহ সেইটো সকলোৱে জানা কিন্তু হয়তো এনেকুৱা ধৰণৰ কুৱেশ্যনে আহি যায় আৰু ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিলে আৰু তেওঁ হৈছে চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন হ'ল অৰ্জুন বঁটা ক'ত দিয়া হয় চ' অৰ্জুন বঁটাটোৰ কথা আপোনালোকে গম পায় ৰিচেণ্টলি কোনে কোনে পাইছে চ' এইটো কথা গম পায় কিন্তু ক'ত দিয়া হয় সেয়া হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত অৰ্জুন বঁটা দিয়া হয় ক্ৰীড়াৰ ৰিলেটিভছ নেক্সট হ'ল অসমৰ কোনগৰাকী খেলুৱৈ প্ৰথমে অৰ্জুন বঁটা লাভ কৰিছিলে চ' প্ৰথম অৰ্জুন বঁটা কোনে লাভ কৰিছিলে আৰু তেওঁ হৈছে ভোগেশ্বৰ বৰুৱা তাৰপিছত কোনে কোনে লাভ কৰিছে মনালিছা বৰুৱা মেহতাই লাভ কৰিছে শিৱ থাপাই লাভ কৰিছে তাৰপৰা আমাৰ হিমা দাসে লাভ কৰিছে প্লাছ লাভলীনা বৰগোহাঁই যি লাভ কৰিছে চ' আপোনালোকে এইখিনি মনত ৰাখিব নেক্সট হ'ল অৰ্জুন বঁটা দ্বিতীয়গৰাকী খেলুৱৈ কোন হয় আৰু তেওঁ হৈছে মনালিছা বৰুৱা মনালিছা মেহতা বৰুৱাও হয় বা মনালিছা বৰুৱা বুলিও কয় নেক্সট কুৱেশ্যন হ'ল স্বচ্ছ ভাৰত অভিযান কোনখন ঠাই শুভাৰম্ভণি কৰা হৈছিল আৰু 2014 চনৰ 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট নতুন দিল্লীৰ পৰা স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰা হৈছিলে নেক্সট কুৱেশ্যন হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনৰ নবেল বঁটা পাইছিলে এই বছৰ আহিছিলে যে প্ৰথম নবেল বঁটা বিজয়ী কোন আহিছিলে সেইটো আহিছে চ' সেইটো কুৱেশ্যন যিসকলে এক্সাম দিছে তেওঁ গম পাইছে কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত পাইছিলে আৰু কিহৰ কাৰণে পাইছিলে সেইটো আহিব পাৰে সেয়া হৈছে 1913 চনত পাইছিলে তেওঁ কিহৰ কাৰণে গীতাঞ্জলিখনৰ কাৰণে নেক্সট কুৱেশ্যন হ'ল নগাঁৱৰ পুৰণি নাম কি নগাঁৱৰ পুৰণি নামটো হৈছে খাগৰিজান নেক্সট কুৱেশ্যন হ'ল এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি যিহেতু এইবাৰো আহিছে অলিম্পিকত তোমাৰ মেৰী কমে কেইটা মেডেল পাইছিলে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰটো হৈছে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আৰু তেওঁ হৈছে ভোগেশ্বৰ বৰুৱাই যি 1966ত এছিয়ান গেমছত তেওঁ প্ৰথম মেডেল পাইছিলে বা সোণৰ পদক বিজয়ী অসমীয়া নেক্সট কোন হ'ল প্ৰথম অসমীয়া ICS বিষয়া এজন কোন হয় চ' ICS বিষয়া কোন হয় আনন্দৰাম বৰুৱা হয় ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ প্ৰথমজন অসমীয়া কোন হয় তেওঁ হৈছে পাৰ্বতী কুমাৰ গোস্বামী এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনছে আহে নেক্সট কুৱেশ্যনটোলৈ যদি যাওঁ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন তেওঁ হৈছে সত্যেন্দ্ৰনাথ শৰ্মা আৰু আপোনালোকে যদি জানে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিলে সেইটো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব সেইটো কুৱেশ্যন অহা হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত এষ্টাব্লিছ হৈছিলে আৰু সেয়া হৈছে 1948ত লণ্ডনত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছে তেওঁ হৈছে ডক্টৰ তিলোত্তমা গগৈ নেক্সট কুৱেশ্যন হ'ল গোপেশ্বৰ দেৱালয় ক'ত আৰু কিহৰ বাবে বিখ্যাত চ' গোপেশ্বৰ দেৱালয় তেজপুৰত অৱস্থিত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত হয় নেক্সট কুৱেশ্যন হ'ল মহাভৈৰৱ মন্দিৰ ক'ত আছে চ' মহাভৈৰৱ মন্দিৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিলে বান ৰজাৰ দিনত চ' তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যন হ'ল অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি চ' ইয়াৰ কাৰণে আমি জানিব লাগিব যে অসমৰ লগত দুখন বিদেশী ৰাষ্ট্ৰই সীমা শ্বেয়াৰ কৰিছে আৰু সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ চ' আমি যদি চাওঁ ওপৰৰ ফালে কোন আছে পশ্চিম দিশত কোন আছে বাংলাদেশ নেক্সট কুৱেশ্যন হ'ল অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি চ' ওখ পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ নেক্সট কুৱেশ্যন হ'ল অসমত দিয়া চলাই কাৰখানা ক'ত আছে চ' ধুবুৰীত আছে চ' এইটো আপোনালোকে মনত ৰাখিব নেক্সট হ'ল অসমৰ মৰাপাটৰ কাৰখানা ক'ত অৱস্থিত শিলঘাটত অৱস্থিত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চ' আপোনালোকে হয়তো বহুতেই জানে দেৰগাঁৱত কিন্তু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান মাৰ্কছ পাইছে সেইটো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব নেক্সট কুৱেশ্যন অসমৰ সাৰ কাৰখানা ক'ত আছে নামৰূপত আছে আৰু সাৰ কাৰখানা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে সেইটো যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰিব নাপাহৰিব নেক্সট কুৱেশ্যন হ'ল অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা আছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বোকাজান
নেক্সট কুৱেশ্যন হ'ল কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ সেইখন হৈছে সৰ্থেবাৰী আৰু ইয়াত একচুৱেলি কুৱেশ্যন পেটাৰ্ণটো অলপ ইজি হ'ব পাৰে চ' আপোনালোকে নেক্সট পাৰ্টটোত অলপ লাহে লাহে টান পাই গৈ থাকিব সেইটো কাৰণে আপুনি টেনশ্যন নল'ব চ' লাহে লাহে আপোনালোকে কুৱেশ্যন পেটাৰ্ণবিলাক অলপ টান পাই যাবলৈ মই চেষ্টা কৰিম আপোনালোকক টান দি যাবলৈ কিন্তু ইমান বেছিও টান নহয় যিহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হয় নেক্সট কুৱেশ্যন হ'ল অসমৰ চাহ শিল্প কেন্দ্ৰ বুলি কোনখন ঠাই কোৱা হয় সেয়া হৈছে চাবুৱা চাহ শিল্পৰ নেক্সট হ'ল অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি হয় উত্তৰ কাছাৰ জিলাত থকা জাতিংগাটোৱে অসমৰ আটাইতকৈ ওখ ৰেল ষ্টেচন এতিয়া আমি আহিছোঁ নেক্সট যি 46 কুৱেশ্যন কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল 1882 চনত প্ৰথম নেক্সট কুৱেশ্যন হ'ল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিলে মহাত্মা গান্ধী অসমলৈ 4বাৰ আহিছিলে চ' প্ৰথমবাৰ আহিছিলে 1921 চনত দ্বিতীয়বাৰ আহিছিলে 1926 চনত তৃতীয়বাৰ আহিছিলে 1934 চনত আৰু 4 নম্বৰবাৰ আহিছিলে কেতিয়া আহিছিলে সেইটো যদি আপুনি জানে তেন্তে কমেণ্ট কৰিব নাপাহৰিব মই অলৰেডি 3বাৰ কমেণ্ট কৰিয়ে দিলোঁ বাকী 4 নম্বৰবাৰ আপোনালোকে যদি জানে তেন্তে কমেণ্ট কৰিব নাপাহৰিব নেক্সট হ'ল অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন হয় তেওঁ বাবু বসন্ত কুমাৰ দাস হয় আৰু বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন হয় আপোনালোকে যদি জানে কমেণ্ট কৰিব আৰু অলৰেডি হয়তো বহুতেই জানে যে তেওঁ হৈছে বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ নেক্সট হ'ল অসমৰ কোন চনত চাহ আৱিষ্কাৰ কৰা হৈছিল চ' চাহ আৱিষ্কাৰ 1823 চনত কোনে কৰিছিলে ৰবাৰ্ট ব্ৰুছে কৰিছিলে চ' সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনেই হয় 1979 চনত 10 ডিচেম্বৰ অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন হ'ল ইয়াৰ মেইন কথাটো হ'ল অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ কোন আছিলে চ' অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ হৈছে খগেশ্বৰ তালুকদাৰ আৰু আজি পাৰ্টটোত এই 50টা কুৱেশ্যনেই আছিলে যদি কুৱেশ্যনখিনি আপোনাৰ ভাল লাগিলে তেন্তে কমেণ্ট কৰিব নাপাহৰিব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইমানেই ধন্যবাদ